গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ছাৰ প্লিজ আপোনাৰ এটা ইণ্ট্ৰডাকশ্যন আমাক দিব হয়, মই দেৱজিৎ বৰ্মন। মই বৰ্তমান এভিয়ান টেষ্ট লেবৰ লগত জড়িত। এইটো নৰ্থ ইষ্টৰ ডাঙৰ NABL এক্ৰেডিটেড লেবৰেটৰী হয়। আমাৰ তাজ চিমেণ্টৰ লগত জড়িত হোৱাৰ আপোনাৰ অভিজ্ঞতাটো আমাক এবাৰ শ্বেয়াৰ কৰিব। হয়, আজি এই ফিল্ডত মই মোটামুটি 10 বছৰৰ পৰা কাম কৰি আছোঁ। তাজ চিমেণ্টৰ যিটো ৰিজাল্ট সেইটো খুবেই ভাল। ইয়াৰ উপৰিও মই 2-3টা প্ৰজেক্টত লাইক এজ IOCL, NRL, প্লাছ IGGL এইবিলাক প্ৰজেক্টত মই তাজ চিমেণ্ট ইউজ কৰিছোঁ। তাৰ ৰিজাল্টটো খুবেই ভাল। আৰু চিমেণ্টৰ ওপৰত এটা কংক্ৰিট চিমেণ্টৰ ওপৰত বেছ কৰিলে নহ'ব, তাৰ ওপৰত মিক্সিং, ৱাটাৰ, কিউৰিং এই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰে তাৰ একচুৱেল ৰিজাল্টটো। এইখিনি যদি আমি প্ৰপাৰলি কৰা হয়, তাজ চিমেণ্টৰ ৰিজাল্ট বেষ্ট ৰিজাল্ট বুলি মই ক'ব। হয়, আপোনাৰ তাজ চিমেণ্টৰ যিহেতু আপুনি ব্যৱহাৰ কৰিছে, আপুনি ৰেফাৰ কাবাক কৰিবনে যে ধৰক তাজ চিমেণ্টৰ ব্যৱহাৰ কৰি আপোনাৰ প্ৰজেক্টছখিনি আপোনাৰ ভালকৈ কনষ্ট্ৰাকশ্যন হ'ব আৰু গোটেইখিনি ফৰ্মেলিটিজ বা গোটেইখিনি আপোনালোকৰ যিখিনি নৰ্মছ থাকে, এজন কনষ্ট্ৰাকশ্যনৰ যিখিনি নৰ্মছ থাকে সেইখিনিৰ লগত মানে ভালকৈ কৰিলে তেওঁলোকৰ কনষ্ট্ৰাকশ্যন ৱৰ্কটো ভালদৰে হ'ব বুলি আপুনি ভাবে নেকি? ডেফিনেটলি। আল্টিমেটলি মই NRL এটা প্ৰজেক্ট, নতুন প্ৰজেক্ট এটা আমাৰ কৰিম ৰিচেণ্টলি। সেই প্ৰজেক্টত মই এটা চিমেণ্ট ইউজ কৰিম। আৰু এজ এন ইঞ্জিনিয়াৰ আপুনি তাজ চিমেণ্টকটো বিশ্বাস কৰিছে, আপুনি আৰু ভৱিষ্যতে আপোনাৰ প্ৰজেক্টছবিলাকত তাজ চিমেণ্ট ব্যৱহাৰ কৰিব বুলি আশা কৰিছোঁ। আপোনাৰ তাৰ এটা বিৱৰণ এটা দিয়কচোন, আপুনি ধৰক কেনেকুৱা কামত ব্যৱহাৰ কৰিব পাৰিব? তাজ চিমেণ্ট আমি সাধাৰণতে কংক্ৰিটতে ইউজ কৰি আছোঁ। লগতে আমাৰ এটা পেপাৰ প্লাগ ইণ্ডাষ্ট্ৰী আছে, তাতো ইউজ কৰি আছোঁ। তাৰ ক্ষেত্ৰত ৰিজাল্টটো খুবেই ভাল। বাকী অন্য চিমেণ্টতকৈ তাজ চিমেণ্টৰ ৰিজাল্ট আমি খুবেই ভাল পাইছোঁ। কুইকলি ছেটিং হয়, প্লাছ আপোনাৰ কম্প্ৰেছিভ ষ্ট্ৰেন্থটো খুবেই ভাল। অ'কে, থেংক ইউ ছাৰ।